জুবিন ইস্যুতে রাজনৈতিক তরজা, পরস্পরকে দোষারোপ শাসক বিরোধীর। জুবিন ইস্যু নিয়ে রাজনীতি চাইছেন না বুদ্ধিজীবীরা। জুবিন ইস্যুতে রাজনীতি করছেন বিরোধীরা, এই অভিযোগ এনে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বলেন, অসমের জুবিন অনুরাগীরা ভাবতেই পারেননি যে জুবিনের রহস্য মৃত্যু তদন্তে এত ক্ষিপ্রতার সঙ্গে কাজ করবে অসম পুলিশ। অসম পুলিশ তথা সরকারের পদক্ষেপে এতটাই খুশি যে 10% জুবিন অনুরাগীরা তার অনুরাগী হয়ে গেছেন, এমন দাবিও করেছেন মুখ্যমন্ত্রী। এইটোতো পুরা ৰাজনীতিয়ে কৰি আছে না। জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে, আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিন দাক আপুনি ইমান সন্মান কৰিছে। আৰু জুবিনৰ অনুৰাগীৰ ভিতৰতো মই নিজেও আছো। মোৰ দেউতাৰ গান কোনে বনাইছিলে? জুবিনে বনাইছিলে। এখানেই থেমে না থেকে মুখ্যমন্ত্রীর দাবি, জুবিন মামলায় যেভাবে এগোচ্ছে অসম পুলিশ তা অভূতপূর্ব, আগে কখনো হয়নি এটা। আমাক লৈতো মানুহ ভীষণ সন্তুষ্ট যে জুবিনক ইমানখিনি আমি সন্মান দিছোঁ, আৰু দিব লাগিব, আৰু তাৰো প্লেনো আমি কৰি আছোঁ। আগতো আমাৰ বহুত পৰিকল্পনা আছে। আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম, আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ। কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি? গতিকে এই কথাটোলৈ যিমানে ৰাজনীতি কৰিব, মইতো ৰাজনীতি কৰাটো নিবিচাৰোঁ, কিন্তু ৰাজনীতি কৰিলে লাভটো মোৰ হ'ব। সেইকাৰণে ৰাজনীতি কৰক নকৰক কংগ্ৰেছে চাই লওক, নকৰিলে মোৰ লছ, কৰিলে মোৰ লাভ। যদিও মুখ্যমন্ত্রীর এই দাবিকে নস্যাৎ করে দিয়ে অসম জাতীয় পরিষদ নেতা লুরিনজ্যোতি গগৈ বলেন, জুবিনকে ন্যায় পাইয়ে দিতে যদি আমাদের রাজনীতি কাজে লাগে তাহলে সেই রাজনীতি করব আমরা। ৰাজনীতি কৰা নাই এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব খুজিছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰিম, ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটোও কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। নীৰৱে নহয় সৰবভাৱে যুঁজিম, চিঞৰি চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম। এদিকে জুবিন ইস্যুকে সরকার এবং মুখ্যমন্ত্রী অত্যন্ত গুরুত্ব সহকারে নিয়েছে, এটা উল্লেখ করে প্রদেশ বিজেপি সভাপতি দিলীপ শইকিয়ার দাবি, বিরোধীদের আর কোনো ইস্যু নেই বলে এটা করছে ওরা। জুবিন গাৰ্গ ডাঙৰীয়া সংস্কৃতিৰ পূজাৰী, সংস্কৃতিৰ সাধক, তেওঁক লৈ কিছুমান মন্তব্য ৰাজনৈতিক দল কিছুমানে কৰিছে, নেতা কিছুমানে কৰিছে, এয়া দুৰ্ভাগ্যজনক। আবার জুবিন ইস্যুতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা রাজনীতি করছেন এমন গুরুতর অভিযোগ এনে এআইসিসির মিডিয়া কনভেনর নিঘাত আব্বাসের দাবি, নিশ্চয়ই ব্যক্তিগত কোনো কারণ আছে যার জন্য কিছুতেই সিবিআই তদন্তে যেতে চাইছেন না অসমের মুখ্যমন্ত্রী। बात है कि हमारे मुख्यमंत्री इस प्रकार की छोटी और गलीच बात कर रहे हैं कि राजनीति कर रहे हैं और हमारी ही सरकार आएगी। जुबिन गर्ग की मौत हुई है, हत्या हुई है, हमारे असम का एक युवा चेहरा खत्म हो जाता है विदेश में, पराए देश में, और सरकार रिस्पॉन्सिबिलिटी लेने की जगह सीबीआई की जांच और इंक्वायरी करने की जगह ये कह रही है कि हम तो फिर से सरकार में आएंगे। तो राजनीतिक मुद्दा आप बना रहे हैं, हम नहीं बना रहे हैं। এদিকে সিবিআই তদন্তের পাশাপাশি ইডিকেও জুবিন মামলার সঙ্গে জড়িত করার দাবি জানিয়েছেন শিবসাগরের বিধায়ক অখিল গগৈ। গোটেই টোটেল কেলেংকাৰীটোক চিবিআইৰ জৰিয়তে তদন্ত কৰা, টোটেল কেলেংকাৰীটো, আৰু চিবিআই তদন্ত কৰোঁতে গুৱাহাটী হাইকোৰ্টৰ তত্ত্বাৱধানত সেই চিবিআইৰ তদন্ত হ'ব লাগে। এদিকে আবার জুবিনের রহস্য মৃত্যুর মূল অভিযুক্ত শ্যামকানু মহন্তকে নিয়ে এখনও কেন কোনো তথ্য দিতে পারেনি এসআইটি, এ প্রশ্ন তুলে গৌরবের দাবি যে জুবিন গাৰ্গক ন্যায় দিব লাগে, আৰু কিবা কাৰণত আজি এই তদন্ত যিদৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই। এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছোঁ। যি মূল অভিযুক্ত শ্যামকানু মহন্ত, তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই। হত্যার অভিযোগ এনেছে সরকার, কিন্তু 25 দিন পেরিয়ে গেলেও সেই সরকারই কিভাবে হত্যা হলো সেটা প্রকাশ্যে আনতে পারছে না, এতে সন্দেহ দানা বাঁধে। অভিযোগ গৌরবের। 6-7 দিনৰ পিছত আমি জুবিনদাৰ এময়া পাতিবলৈ গৈছোঁ, কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, চৰকাৰে হত্যাৰ অভিযোগ আনিছে,
হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই। জুবিন ইস্যুতে মুখ্যমন্ত্রী বিভিন্ন সময় যে মন্তব্য করেছেন তাতে রাজনীতির ইঙ্গিত স্পষ্ট। আবার বিরোধীরাও যে ধুয়ো তুলসী পাতা এমন নয়। সব মিলিয়ে শাসক বিরোধীর এই তরজায় সাধারণ মানুষ তথা জুবিন অনুরাগীরা বিভ্রান্ত। ব্যুরো রিপোর্ট, NKTV বাংলা।